ঐতিহাসিক লতাশিল খেলপথাৰৰ লগতে অৱস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়। ন্যায়ৰ মন্দিৰ আখ্যা পোৱা উচ্চ ন্যায়ালয়খনে এই অঞ্চলটোৰ সৌন্দৰ্য বহুগুণে বৃদ্ধি কৰিছে। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত উচ্চ ন্যায়ালয়খন এতিয়া স্থানান্তৰ কৰিবলৈ আগবাঢ়িছে চৰকাৰ। ইয়াত পূৰ্ণ সমৰ্থন জনাইছে উচ্চ ন্যায়ালয়ে, কিন্তু গুৱাহাটীৰ অধিবক্তা সমাজে বিৰোধ কৰিছে এই কাৰ্যৰ। ইতিমধ্যে এই বিষয়টো লৈ উচ্চ ন্যায়ালয়ে বাৰখন ঠাই সাব্যস্ত কৰিছে প্ৰতিবাদ। একে সময়তে উচ্চ ন্যায়ালয়খন জালুকবাৰী সমষ্টিৰ ৰংমহললৈ নিয়াক বিৰোধিতা কৰিছে সচেতন মহলে। মুকলিকৈ এই সিদ্ধান্ত বিৰোধিতা বহুকেইজন বিশিষ্ট ব্যক্তিৰ। প্ৰাক্তন বিধায়ক পদ্মশ্ৰী অজয় দত্তই চৰ্চিত বিষয়টোত মত প্ৰকাশ কৰি ক'লে, কলকাতা, চেন্নাই, বম্বে বহু সলনি হ'ল, কিন্তু হাইকোৰ্টৰ স্থান সলনি নহ'ল। গুৱাহাটী হাইকোৰ্ট আমাৰ গুৱাহাটীৰ এটা চিনাকি। সেই বিল্ডিংটো 1948ত এইটো স্থাপন হৈছিলে, ইউনিয়ন ফিল্ড বুলি কৈছিলে। ইউনিয়ন ফিল্ডত এইটো স্থাপন কৰা হৈছিলে। এইটো মুখ্য ভূমিকা লৈছিলে বিশ্বনাথ মেধি ডাঙৰীয়া। হাইকোৰ্টটো এটা ৰাজ্যৰ চিনাকি। প্ৰায় প্ৰতিখন ৰাজ্যতে হাইকোৰ্ট আছে কেইটামানৰ বাহিৰে। আৰু মেইন আমাৰ ভাৰতবৰ্ষত 3টা প্ৰেচিডেঞ্চি হাইকোৰ্ট আছিলে, কলিকতা, চেন্নাই, তেতিয়া মাদ্ৰাজ, আৰু বম্বে আছিল তেতিয়া। বম্বে হাইকোৰ্ট, মাদ্ৰাজ হাইকোৰ্ট, এতিয়াও মাদ্ৰাজ হাইকোৰ্ট বুলি কয়, চেন্নাই হাইকোৰ্ট বুলি নকয়, চেঞ্জ কৰা নাই। আৰু কলিকতা হাইকোৰ্ট, দিছ থ্ৰী ৱেৰ দ্য প্ৰেচিডেঞ্চি হাইকোৰ্ট। প্ৰথম ব্ৰিটিছ অহাৰ পিছতে এই হাইকোৰ্ট কিন্তু এই কলিকতা বহুত পৰিৱৰ্তন হ'ল, বম্বে নতুন বম্বে হ'ল, চেন্নাই বহুত পৰিৱৰ্তন হ'ল, ঠিক হাইকোৰ্ট কোনো শ্বিফ্ট কৰা নাই। ছেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ মুখ্য উপদেষ্টাজনে ক'লে, চৰকাৰে পুনৰ বিবেচনা কৰক তেওঁলোকৰ সিদ্ধান্ত। অসম, অৰুণাচল, নাগালেণ্ড, মিজোৰামৰ উচ্চ ন্যায়ালয়খন গুৱাহাটীত থাকিলেহে সকলো উপকৃত হ'ব। আমি এতিয়াও অনুৰোধ কৰিম চৰকাৰক, আপোনালোকে পুনৰ বিবেচনা কৰক। কিয়নো অকল এইটো যে আমাৰ এটা হেৰিটেজ বা আমাৰ চিনাকি সেইটোৱে নহয়, তাৰ বাহিৰেও গুৱাহাটী হাইকোৰ্ট অকল অসমৰ হাইকোৰ্ট নহয়, এইটো এতিয়াও অৰুণাচল, মিজোৰাম, নাগালেণ্ডৰো হাইকোৰ্ট। তেওঁলোকে বাহিৰৰ পৰা আহে, বহুত মানুহ আহে। আৰু মেইন ৰোড আৰু গুৱাহাটী চহৰত বহুত বাঢ়িলে, বহুত হ'ল, বহুত শ্লাম এৰিয়াৰ সৃষ্টি হ'ল, কিন্তু এইটো এই একমাত্ৰ মুক্তাঞ্চল বুলি মই ক'ব পৰা যায়। দীঘলী পুখুৰী, হাইকোৰ্ট, উজান বজাৰ ঘাট, পাণবজাৰলৈকে সেইখিনি অ'পেন স্পেচ। পদ্মশ্ৰী সন্মানপ্ৰাপক বিশিষ্ট ব্যক্তিজনে উল্লেখ কৰিলে অধিবক্তাৰ আৰ্থিক অৱস্থাৰ কথা। মহিলা অধিবক্তাসকলৰ কথাও উল্লেখ কৰিলে তেওঁ। আৰু এজন এডভকেটৰ পিছতে কম কৰি 10জন মানুহ, দিছ ৱে অৰ ডেট ৱে, দে আৰ ইনভলভ উইথ ওৱান এডভকেট। তেওঁলোকে অহা যোৱা কৰে ট্ৰেন্সপৰ্টত। আজি য'ত আছে তাতে যিটো সুবিধা, এইটো যিটো নৰ্থ গুৱাহাটীত হয়তো মাটিটো পোৱা যাব, মাটি ইয়াতকৈ বহুত বেছি পোৱা যাব, সেইটো দৃষ্টিকোণেৰে মই ঠিক আছে। কিন্তু মাটি দি পেলাই হাইকোৰ্ট হয় নে ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ পেলাই হাইকোৰ্ট হয়? লজিং কেপাচিটি, আজি যিটো লজিং কেপাচিটি আমাৰ এইটো এৰিয়াত আছে, পল্টন বজাৰ, পাণবজাৰ বা উজান বজাৰ অঞ্চলত আছে, সেইটো তাতে নাই। সমাজকৰ্মী দ্বিজেন ভট্টাচাৰ্যই ক'লে, ইমান ধুনীয়া উচ্চ ন্যায়ালয়খন স্থানান্তৰৰ তেওঁ কোনো যুক্তি দেখা নাই। প্ৰতিবাদক গুৰুত্ব নিদিয়া চৰকাৰে কিয় ভবা নাই উজনিৰ লোকৰ কথা? যুক্তি দেখা নাই মই। ইয়াৰ পৰা হাইকোৰ্টখন উঠাই নিয়া কোনো যুক্তি নাই। কাৰণ মানুহৰ কি অৱস্থা হ'ব? সকলো মানুহটো ধনী মানুহ নহয়, তালৈ অহা যোৱা কৰোঁতে কিমান সময় যাব। আৰু দেখাৰ পৰা আমি হাইকোৰ্ট দেখিছোঁ, আৰু তাত ইমান ধুনীয়া, আৰু অলপতে কেইশ কোটি টকা খৰচ কৰি হাইকোৰ্টটো আকৌ সিফালে লৈ গ'ল, আন্দাৰগ্ৰাউণ্ড হেৰি বনালে আছলামৰ তলেদি। ইমান টকা খৰচ কৰি এতিয়া নিয়া কি যুক্তি আছে? এইখন চৰকাৰ ধ্বংসৰ কৰা চৰকাৰ। আদানী আম্বানীৰ কথা টানি আনি সমাজকৰ্মীজনে ক'লে, মুখ্যমন্ত্ৰীৰ সুবিধাৰ বাবে কাম কৰিছে চৰকাৰে। ৰাইজৰ সুবিধাৰ কাৰণে নিয়া নাই। তেখেতৰ কি সুবিধা হ'ব? তাৰ ৱাইফৰ কি সুবিধা হ'ব? সেইটো কাৰণে কৰিছে। তেখেতৰ ৱাইফৰ কাৰণে কৰিছে। গোটেইখন মাটি দেখোন তেওঁলোকে ল'লে, গোটেই মাটি আদানী আম্বানী দিলে। এতিয়া হাইকোৰ্টৰ কাৰোবাক দিব তেওঁলোকৰ হেৰিবিলাকক? তাৰ অন্য কাৰণে নহয়, ৰাইজৰ সুবিধাৰ কাৰণে কৰা নাই। কোনো কামেই ৰাইজৰ সুবিধাৰ কাৰণে কৰা নাই। এখন চৰকাৰে ৰাইজৰ সুবিধাৰ কাৰণে কৰা নাই, খালি ফুলজাৰি মাৰি আছে। ক্ষিউ পূজাৰী, নেহুৰ ইতিহাস বিভাগৰ প্ৰাক্তন অধ্যাপিকা মনোৰমা শৰ্মাই ক'লে, উচ্চ ন্যায়ালয়ৰ দৰে ঐতিহ্য ধ্বংস কৰিব নালাগে। ঐতিহ্য কেৱল অট্টালিকা আৰু ফ্লাইঅভাৰেই নহয়। অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ হয়তো আহিবই লাগে কেপিটেললৈ। আহিলে গুৱাহাটীত কি চাম? হাইকোৰ্টখন চাই যায়। কিন্তু এতিয়া যে হাইকোৰ্টখন ইয়াৰ পৰা উঠাব খুজিছে, মানে উত্তৰ গুৱাহাটীলৈ লৈ যাব খুজিছে, সেইটোতো হাইকোৰ্টৰ অধিবক্তা সকলোৱেতো আপত্তি কৰিছে। প্ৰাক্তন অধ্যাপিকাগৰাকীয়ে বিৰোধিতা কৰা সকলৰ লগত থকাৰ কথা ঘোষণা কৰিলে। লগতে ক'লে, সকলো ধ্বংস কৰি অট্টালিকা নিৰ্মাণ যুক্তিসংগত নহয়।
আগতেতো খৰচ কৰিছে এই এটা ডাঙৰ 4 মহলা বিল্ডিং বনাইছে তাতে আৰু ওপৰলৈ কিয় নবনায় আৰু যদি হাইকোৰ্টখনে গুচাই দিয়ে হাইকোৰ্টৰ বিল্ডিংটোতো নাথাকে তো নিশ্চয় ভাঙি পেলাব কাৰণ এইখন চৰকাৰটো চব ভঙাতে ব্যস্ত ভাঙি পেলাব সেই এটা ঐতিহ্য যাব আৰু আমাৰ গুৱাহাটীৰ ঐতিহ্য বুলিবলৈ একো নাইকিয়া হ'ব বিৰোধিতা বহুতেই কৰিছে কিন্তু এইবোৰ বিৰোধ শুনিবনে চৰকাৰে মিৰ্জাৰ পৰা গৃন্দ কলিতাৰ সহযোগত অমল ঠাকুৰৰ সৈতে সঞ্জীৱন বৰঠাকুৰৰ ৰিপৰ্ট DY365